ব্ৰইলাৰ পালন কৰি যোৱা বছৰত মই কিমান টকা পালোঁ আৰু মোৰ কি সঁচাকৈ লাভ হৈছেনে? যিহেতু এইটো কমেণ্ট বহুত দিনৰ পৰাই যিহেতু আহি আছে, উমেশ ভিলেজ যোনটো ল'ৰাজনে যিহেতু মোক প্ৰায় সকলো মানে ভিডিঅ'টোতে তেওঁ মোক কমেণ্ট কৰি থাকে, দাদা আপোনাৰ GC খন দেখাব। একচুৱেলি আজি মই যিহেতু মোৰ অফিচত যোৱা কিন্তু বহুত লেট হ'ল। আজি মই যেতিয়া মোৰ মুৰ্গী 12 দিন হোৱাৰ পিছত মই আজি গৈছিলোঁ। আজি যিহেতু একাউণ্টেণ্টজন আছিলে, তাৰ পৰা মই সুধি কেনে মই মোৰ GC খন লৈ আহিলোঁ। এতিয়া মই আপোনালোকক মোৰ GC খন দেখাম, গোটেই ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম। আৰু এইবাৰ মোৰ কি সঁচাকৈ লছ হ'বনে? ইমান গৰমতো মই সিমান টকাতে পাইছোঁ, মোৰ কি লাভ হৈছেনে? এইবিলাক বহুত ধৰণৰ কুৱেশ্যন যিহেতু আপোনাৰ মনতো যিহেতু আছে, সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হয়। বিশেষকৈ দাদাজনেও কমেণ্ট কৰি থাকে। একচুৱেলি মই কি কৰি আছোঁ এইটো মই আপডেট দিয়াটো খুবেই দৰকাৰী, কাৰণ সেইটো মোৰ কৰ্তব্য হয়, মই দিবই লাগিব আপোনালোকক। বলক আজি মই ধুনীয়াকৈ এক চাইডৰ পৰা আপোনাক GC সহ মই আপোনালোকক ধুনীয়াকৈ বুজাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পৰাপক্ষত আপোনালোকে ভিডিঅ'টো যদি চাই অলপ হ'লেও যদি ভাল পায়, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলক। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ' তোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, এইটো যিহেতু 1900 ব্ৰইলাৰ যিহেতু মই পালন কৰি কেনে এইটো বেচত মই কিমান টকা পালোঁ আৰু মই সেইখিনি টকাত কি মোৰ গোটেই খৰচ বহন কৰি মোৰ কিমান লাভ হৈছে, এইবিলাক মই গোটেইখিনি সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক দিম। প্ৰিয় ফাৰ্মাৰসকল, মোৰ যে এইটো বেচত ইমান গৰম হোৱাৰ উপৰিও মৰ্টেলিটিটো কিন্তু হৈছে, মৰ্টেলিটি পাৰ্চেণ্টো যিহেতু 7.7% যিহেতু গৈ পালে, আৰু যিমান গৰমত আপোনালোকৰ যিমানেই হওক তথাপিও আপোনালোকৰ মুৰ্গী মৰ্টেলিটি হ'বই, এইটো গৰমত হিট ষ্ট্ৰক হ'বই। তথাপিও যে মই যে এইখিনি পাবলৈ সক্ষম হ'লোঁ আৰু কোম্পানীৰ ৰিজাল্ট দিবলৈ মই সক্ষম হ'লোঁ, আৰু মই কেনেকৈ হ'লোঁ, এইটো যিহেতু সকলোৰে প্ৰশ্ন যিহেতু মনত আছে, সকলোৰে প্ৰশ্ন যিহেতু থাকিবই এইটো। আৰু যিসকল ফাৰ্মাৰে নতুন ফাৰ্মাৰসকলে কিছুমানে ভাবি আছে কোম্পানী ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণেতো বিশেষকৈ এইটো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈয়ে আছে। তাৰ উপৰিও পুৰণা ফাৰ্মাৰসকলেও যিহেতু যদি আপোনালোকে ভাবে এইটো ভিডিঅ' আপোনালোকৰ কাৰণেও ইম্পৰ্টেণ্টেই বুলি মই ভাবোঁ। এতিয়া মই 1900+ যিহেতু মুৰ্গী মোৰ ফাৰ্মত দিছিলে, যোৱা বেচত ইমান গৰম আছিলে, ইমান গৰম মানে 39 লেগিনো মানে ডিগ্ৰী চেলচিয়াছতো মানে গৰম হৈছিলে। 30 to 33টো কমন, মানে ব্ৰইলাৰৰ মানে ৱেডাৰৰ কাৰণে ইমান গৰম হোৱাটো একেবাৰে ব্ৰইলাৰৰ সহ্যই নহয়। আৰু পৰাপক্ষত যিমান ফাৰ্মতে আপুনি থাকক তথাপিও মৰ্টেলিটি পাৰ্চেণ্ট আপুনি বচাব নোৱাৰিব। এতিয়া মোৰ হাতত GC যিহেতু আছে, এইটো GC যিহেতু উমেশ বয় ভিলেজ যোনজন মোৰ যিহেতু কমেণ্ট কৰিছিলে, তেওঁ দাদা আপোনাৰ GC খন দেখাব, বহুত দিনৰ পৰাই কৈ আছিলে। একচুৱেলি হয়, চৰি, তাৰ কাৰণে মই যিহেতু আপোনাৰ লগত ক্ষমা বিচাৰিছোঁ, কাৰণ মই মানে অফিচত যোৱা মোৰ এটা মানে সময় মিলা নাছিলে, আৰু তাৰ উপৰিও মই মানে একাউণ্টেণ্টজনৰ লগত মানে লগো পোৱা নাছিলোঁ। আজি যিহেতু মই বহুত অপেক্ষা কৰাৰ পিছত মই যিহেতু GC খন লৈ আহিলোঁ, এইখন GC খন এতিয়া মই কিমান টকা পালোঁ, কেনেকৈ পালোঁ, আৰু এইবিলাক গোটেই A to Z টো মই দিমেই। এতিয়া তাৰ উপৰিও মই ধুনীয়াকৈ অলপ পিছত মই বুজাই আছোঁ। তাৰ আগত মই আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। পৰাপক্ষত মই ইয়াততো আপোনাৰ 33,010 টকা যিহেতু মই GC যিহেতু এইটো যিহেতু ওলাইছে, এইখিনি টকাই মোৰ একাউণ্টত যিহেতু তেওঁলোকে সোমাই দিছে। কাৰণ সেইটো সময়ত যিটো সময়ত মোৰ ইমান ধুনীয়া আছিল, ৰেট ইমান হাই হৈ আছিলে, 160 হৈ আছিলে, তেওঁলোকে আৰু লোভ কৰোঁতে লাষ্টত গৈ 2 দিনৰ মূৰত যেতিয়া বেংগলৰ পৰা যেতিয়া মাল সোমালে, তেতিয়া তেওঁলোকে মোৰ মাল উঠোৱা যিহেতু চেষ্টা কৰিলে। মোৰ একচুৱেলি কপালতো নাই, লগালগ 118 টকাত যিহেতু তেওঁলোকে মাল চেল কৰিছে, তাত মোৰ একেবাৰে মানে
যোনটো আপোনাৰ বনাছ যোনটো পাব লাগে, ৰেড বনাছ পাব লাগে, তাত একেবাৰে মই মাৰ খাই গ'লোঁ, বহুত বেয়াকৈ মাৰ খাই গ'লোঁ। কিন্তু মোৰ পিছৰ যোনটো আৰু এটা আমাৰ তাত সেইটো ফাৰ্মত কিন্তু তাত লাভ হৈছে, সেইটোৰে মই চাইছোঁ 40,000 প্লাছ যিহেতু কাছা কাছি টকা পাইছে। এতিয়া আপোনালোকে ভাবিব পাৰে 33,000 টকা আপুনি গোটেই ফাৰ্ম মেইনটেনেঞ্চ কৰি কেনে 33,000 টকা পাই কেনে সন্তুষ্ট মানে লাভ হৈছেনে, এনেকা আপোনালোকৰ প্ৰশ্ন যিহেতু থাকিবই, সেইকাৰণে মই আগতীয়াকৈ কৈ দিছোঁ, যিকোনো ব্যৱসায় কৰিলে একচুৱেলি লাভ লছটো থাকিবই, কিন্তু এইটো মই লছ ক'ব নাযাওঁ। ইয়াৰ বিপৰীতেও মই আৰু এটা আপোনালোকক সেইটো কথা কৈ দিওঁ, কাৰণ কি আপুনি যিকোনো কাম কৰিলে মানে থাকেই সেইটো, কিন্তু আপোনালোকে পোনপ্ৰথমে কোম্পানী যিহেতু ফাৰ্মিং কৰিছে, আপোনালোকে কোম্পানীটো কিন্তু মেণ্ডেটৰী আপোনালোকে ভাল ৰিজাল্ট কৰি দেখুৱাবই লাগিব। তাৰপিছত এক্সেট্ৰা আপোনাৰ যিকোনো এইটো হওক, মই যদি সেইটো ইনডাইৰেক্টলি যদি মই কথা ক'ব যাওঁ, তাৰ পৰা মই 20 কিবা এটা অৰ্জন কৰিছোঁ। সেইটো আৰু মই বিশেষকৈ ইউটিউবত কোৱা কথা নহয়, মোৰ কিন্তু লছ হোৱা নাই, সেইটো মই আপোনালোকক পুৰা মানে ফুল্লি মানে কৈ দিব বিচাৰিছোঁ। 33,000 টকা মই যিহেতু কোম্পানীৰ পৰা পাইছোঁ, তাৰ পৰা মই কি পাইছোঁ কি মানে সেইটো মই আপোনালোকক ক'ব নাযাওঁ। মানে মোৰ কিন্তু ভালে এটা টকা এমাউণ্ট লাভ হৈছে, কাৰণ গৰম দিন আছে, গৰম দিনৰ কাৰণে সেই সময়ত ৰেটটো ধুনীয়া হৈ আছিলে, কাটিং দোকানৰ কাৰণেতো বহুত ভাল হৈ আছিলে। এতিয়া মই ইমান বহলাই কৈ নাথাকোঁ, কাৰণ বহুতৰ কথা বহুত ধৰণৰ আহিব। আপোনালোকে যেতিয়া ফাৰ্মিং কৰিব সকলো কথা নিজে নিজে শিকি যাব। সেইটো মানে যেতিয়া ফাৰ্মিঙত আপোনালোকে যিকোনো ব্যৱসায়ত আপুনি সোমোৱাৰ ভিতৰত যেতিয়া সোমাই যাব, তেতিয়াহে ইয়াৰ গোটেই মানে ফলটো উপভোগ কৰিব পাৰিব। এতিয়া যিহেতু মই এইটো জিচিৰ কথাই কৈছোঁ, এইটো যিহেতু মই যিমানখিনি কষ্ট কৰিছোঁ সিমানেই পাইছোঁ, আৰু বাকী মই হেপী আছোঁ। এতিয়া বলক, এতিয়া মই জিচিখন আপোনালোকক ধুনীয়াকৈ দি দিম। এতিয়া মোৰ এইবাৰৰ কষ্ট কিমান হৈছে মই খোলাখুলি কৈ দিছোঁ। মই বেছি নাই 50 পেকেট ভুচি যোনটো দি কেনে মই ধুনীয়াকৈ এইবাৰৰ লিটাৰটো দি কেনে ধুনীয়াকৈ মই এবাৰ মুৰ্গী লিফটিং কৰি দিছোঁ। তাৰপিছত মই মেডিচিনত এনেকৈ খৰচা একেবাৰে কৰা নাই। ভিটাকন যোনটো খুৱাইছিলোঁ আপোনালোকক যিহেতু মই দেখুৱাইছোঁ, সেইটোত অলপ খৰচা হৈছে, 1,000-1,200 টকা হৈছে। তাৰপিছত আপোনাৰ মিনফাগল খুৱাইছিলোঁ, আপোনাৰ এনেকৈ 1,000 নহয় 300-400 টকা মানে এক্সট্ৰা, আৰু তাৰপিছত মিঠৈ অলপ খুৱাইছোঁ, মিঠৈ 4-5 কেজি খুৱাইছোঁ। বাকী মানে আৰু আদা নহৰু এইটো এক্সট্ৰা খুৱাইছোঁ, এইটো আপোনালোকক ভিডিঅ'টো মই কৈ দিছোঁ। আৰু বাকী মই লিভাৰ আনি খুৱাইছোঁ। লিভাৰ মই যিহেতু 5 লিটাৰ যিহেতু কোম্পানীৰ পৰা আনিছিলোঁ, সেইবিলাক কষ্টটো যিহেতু ইয়াত এড কৰা আছে, আৰু গোটেইখিনি মই সেইখিনি যদি মই হিচাপ কৰোঁ, সেইখিনি যদি মই গোটেইখিনি হিচাপ কৰি মোক কাটি কিনে ইমান টকা তেওঁলোকে প্ৰভাইড কৰিছে, ইমান টকা তেওঁলোকে সোমাই দিলে। বহুত দিনৰ আগতে যিহেতু আজি মুৰ্গীয়ে মোৰ 12 দিন হৈ গ'ল, যিহেতু আজি ভেকচিনে হয়, কিন্তু আজি মুৰ্গী যেতিয়া সোমোৱাই দিছে সেইদিনাখনে মোৰ পে'মেণ্টটো সোমাই দিছে। কিন্তু মই আপোনালোকক জিচিখন দেখুৱাবলৈ যিহেতু মই যোৱা সময় যিহেতু নহ'ল, এতিয়া মই টকা সেনেধৰণে মানে অৰ্জন কৰিছোঁ। তাৰপিছত কিছুমানে ডাউট কৰিব পাৰে, কাৰণ 33,000 টকা এটা মেইনটেনেঞ্চ খৰচা বুলি কৈছোঁ যিহেতু, 50টা ভুচি মই দি কেনে মই গোটেইখিনি বাকী স্প্ৰে মিলাই কেনে মই বাকী গোটেই উঠাই দিছোঁ, লিফটিঙে কৰি দিছোঁ। এতিয়া 50টা ভুচিত যে মোৰ খৰচা হৈছে, ইয়াত যিহেতু 70কে আছে, 70কে 3500 টকা যিহেতু আপোনালোকে 5 খাট গুণ 3500, মানে 4,000 5,000 টকাৰ ধৰক ভুচি, ইফাল সিফাল কৰি 5,000 টকা, কেতিয়াবা নিমিলাওঁতে এই ওচৰৰ পৰা আনিছিলোঁ যিহেতু, সেইবিলাক মিলাই মই 5,000 টকা ধৰিছোঁ। কিন্তু মই 80-90 বস্তা যিহেতু মই বেচিবলৈ সক্ষম হৈছোঁ, কাৰণ সেইটো লিটাৰটো আৰু বেচা যায়। তাৰ পৰা মোৰ 1-2 হাজাৰ টকা ইফাল সিফাল মোৰ মানে তাত মোৰ এক্সট্ৰা সোমাই আছে। বাকীখিনি মই সেইটো লিটাৰ কেইটা গোটেই বেচাৰ পিছত মোৰ ওলাই গ'ল, তাতো মোৰ লছ হোৱা নাই। আৰু ইলেক্ট্ৰিচিটিত মোৰ অলপ খৰচা হৈছে, কাৰণ ফেন লগাবলগীয়া হৈছে, তাত মিনিমাম মই 1,500 টকা ধৰি দিছোঁ, 1,500 টকা মোৰ খৰচা হৈছে। যদি গোটেইখিনিও কাটো আৰু মোৰ লেবাৰত যোনটো লাগি আছে সেইটোত মই 10,000টো মোৰ ফিক্স আছে, গোটেইখিনিও থাকি মোৰ মিনিমাম 25,000 টকা যিহেতু মোৰ লাভ হৈছে। এতিয়া 25,000 টকা একচুৱেলি আজিৰ ডেটত কিন্তু বহুত কম টকা হয়, সিমান মানে এইটো একচুৱেলি মই এইবাৰ বেচত মই আপোনালোকক আগতীয়াকৈ কৈছিলোঁ, এইটো বেচত মই সম্পূৰ্ণ সময় দিব যিহেতু নোৱাৰিম, বহুত কম সময় যিহেতু দিব পাৰিম, সেইকাৰণে মুৰ্গীও মানে বহুত কম পৰিমাণৰ যিহেতু মই ফাৰ্মত এবাৰ
ৰাখিছিলোঁ। আপোনালোকক মই আগতীয়াকৈ কৈ দিছোঁ, আৰু গৰমৰ প্ৰভাৱো বহুত বেছি আছিলে, সেইটো কাৰণে। এইবাৰে কিন্তু মুৰ্গী মই 2200 প্লাছ 2300 মানে লৈছোঁ, ইমান লোৱা নাই। এতিয়া ঠাণ্ডা দিন যেতিয়া আহিব, ঠাণ্ডা দিনত আপোনাৰ 2700 2800 3000 লাগিনো ল'ব পাৰিম, কাৰণ স্পেচো যিহেতু কম লাগিব আৰু বহুত ভাল হয় আৰু গ্ৰ'থো ধুনীয়া হয়। আপুনি 2.5 কেজি 3 কেজি লৈও আপোনালোকে 40 দিনত ধুনীয়াকৈ এটা ৰিজাল্ট দিব পাৰিব, আৰু ষ্টেণ্ডাৰ্ডে দিব পাৰিব। এইটো যিহেতু মোৰ যদি আৰু বডি ৱেইট যদি বেছি হ'লে হয়, বডি ৱেইট যদি 2 কেজি 100 প্লাছেই হ'ল, আৰু যদি বডি ৱেইট আহে তেনেহ'লে মই আৰু টকা ইনক্লুড হ'লে হয়। এতিয়া কিন্তু অহা নাই, কিয় কি কাৰণত অহা নাই? কাৰণ গৰম দিনত ইমান ৱেইট নিদিয়ে। এটা মুৰ্গী 2 কেজি 100 প্লাছে বহুত হয় গৰম দিনত। 2 কেজিয়ে ধৰক, এভাৰেজ 2 কেজি বহুত, কিন্তু 1.6ৰ ভিতৰত মোৰ মানে FCR আছে, CFCR আছে, আৰু ষ্টেণ্ডাৰ্ড কষ্টিং হয়, বহুত ভাল। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, বলক এইটো মই জিচিখন ধুনীয়াকৈ সেইটো চাইডৰ পৰা আপোনালোকক দেখুৱাই দিম, ক'ত কি হৈছে, কেনেকুৱা হৈছে। কাৰণ এনেকুৱা দেখালে আপোনালোকক উল্টা হ'ব, কিন্তু সিফালৰ পৰা দেখালে ধুনীয়াকৈ আপোনালোকে বুজি পাব। কাৰণ ভিডিঅ'টো ইমান দীঘল নকৰোঁ, সোনকালে আপোনালোকক দেখুৱাই কেনে ক'ত কি কেনেকুৱা হ'ল। আৰু পৰাপক্ষত প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে মোক কমেণ্ট কৰিব, কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে। মোক কমেণ্ট একেবাৰে কম আহি আছে, কমেণ্ট আপোনালোকে কৰক না, তেতিয়াহে মোৰ ভিডিঅ' বনাবলৈ মোৰ আগ্ৰহ যাব। আপোনালোকে কমেণ্টে নকৰে, মই কিহৰ ওপৰত ভিডিঅ' লৈ আহিম মোৰ মানে ভাবিয়ে তত নাপাওঁ। কিন্তু আপোনালোকে মোক কমেণ্ট কৰিব, যিহৰ ওপৰত কমেণ্ট কৰিব, 2 দিন লেট হ'ব পাৰে, কিন্তু মই পৰাপক্ষত আপোনালোকক মই ফুলফিল কৰিবলৈ মই পুৰা 100% চেষ্টা কৰিম। কাৰণ মই সময় অনুসৰি আপোনালোকক দিম, এইটো মোৰ পুৰা আপোনালোকৰ ওপৰত আপোনালোকে বিশ্বাস কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু পৰাপক্ষত আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি তলত থকা বেল আইকনটো ধুনীয়াকৈ বজাই ৰাখিবই, কাৰণ যিকোনো আপডেট অহাৰ আগতে আপোনালোকে আগতীয়াকৈ গম পাব। এতিয়া বলক মই দেখুৱাই দিম। ফাইনেলি প্ৰিয় ফাৰ্মাৰসকল, জিচিখন যিহেতু মই লৈ আহিলোঁ, আজি লৈ আহিছোঁ, এইটো চাওক, 3/8/2004 এইটো লিফটিঙে হৈছিল নেকি, আজিৰ যিহেতু ডেট তলত মেনশ্যন কৰা আছে নেকি, এইটো আপোনালোকে 22/8/26 এইটো 11টা মানে 12টা বজাৰ ভিতৰত মই লৈ আহিছিলোঁ। এইটো আপোনালোকে চাওক, মোৰ এইটো নাম আছে, এইটো ফাৰ্মাৰ নেম আছে ৰাজু ঠাকুৰী। তাৰপিছত ব্ৰইলাৰ, এইটো যিহেতু এ গ্ৰেডতে যিহেতু এইটো আছে, আৰু হেডচাৰি কেতিয়া কি হৈছে, কষ্ট কিমান কি আহিছে, এইবিলাক চিক্সৰ দাম, এইবিলাক গোটেই ধৰা আছে। আৰু কেজি মোৰ টোটেল মানে মৰ্টেলিটি হৈছে 152। কম মুৰ্গীত যেতিয়া আপোনাৰ মৰ্টেলিটি বেছি হয়, তেতিয়া এনে আপোনাৰ মৰ্টেলিটি পাৰ্চেণ্টটো বাঢ়ি যায়। আৰু টোটেল যদি মই কওঁ, 3825.95 মানে সিমান মানে কেজি হৈছে, যিহেতু মোৰ আপোনাৰ মুৰ্গীৰ ৱেইট। আৰু আপোনালোকে চাব পাৰিব, এভাৰেজ বডি ৱেইট 2 কেজি 100 প্লাছ। এইবিলাক ভেকচিনৰ যিহেতু 3200 কিমান ধৰিছে। FCR 1.68, তাৰপিছত 1.661 হৈছে FCR, এইটো CFCR হয়, মানে FCR যিহেতু CFCR আপোনালোকে দেখা পাইছে। তাৰপিছত এইবিলাক গোটেই কষ্ট তেওঁলোকে মিলাই কেনে এতিয়া মই আৰ্ন অফ RC কেজিত কিমান পাইছে, 8 টকা 71 পইচা। বেচিক ডিচি যিহেতু এমাউণ্ট, এইটো 33,094। আৰু গোটেই তেওঁলোকে এইবিলাক গোটেই কাটি কেনে 3290, এইফালে 7,031, এইটো মেডিচিনৰ কিবা খৰচা গোটেই যদি কাটি কেনে কাটি মেলি কেনে TDS কাটিছে 333 টকা, এইবিলাক নেট পে পাইছোঁ মই 33,010 টকা। 33,010 টকা যিহেতু মই নেট পেবল পাইছোঁ। ইয়াত ভেলু ফৰ অফ দ্য 33,010 rupees অনলি, এইটো পাইছোঁ। যিহেতু আপোনালোকক দেখুৱাই দিছোঁ, এতিয়া মোৰ 33,000 টকাত যিহেতু মোৰ লাভ হৈছে নে লছ হৈছে, আপোনালোকে মীমাংসা কৰি চাব। কাৰণ মই এইটো কাম কৰাৰ উপৰিও এক্সট্ৰা যিহেতু ব্যৱসায়ত মই জড়িত হৈ আছোঁ, এইটো আপোনালোকক আগতীয়াকৈ কৈছোঁ। আৰু মই এইখিনি যে পইচা যে পাইছোঁ সেইটো নহয়, আপোনালোকে যেতিয়া ফাৰ্মিং কৰিব তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব। কাৰণ সকলো কথা মানে ইউটিউবত ক'বলৈ অলপ অসুবিধাও হয়, যিহেতু আপোনালোকে পিছলৈ গম পাব। আৰু মই থুলমূলকৈ যিহেতু আপোনালোকক কৈয়ে দিলোঁ। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, এইখিনিয়ে কৈ যিহেতু মই মোৰ ভিডিঅ'টো সামৰিছোঁ। যিহেতু উমেশ ব্লেজ বয়, যিজন দাদাই মানে সদায় যিহেতু মোক কমেণ্ট কৰি আছে, মোক বহুত বেয়া লাগিছিলে যিহেতু মই আপোনালোকক দিব পৰা নাছিলোঁ। এতিয়া আপুনি মোক আৰু কিহৰ ওপৰত ভিডিঅ' লাগিব আপুনি মোক কমেণ্ট কৰিব পাৰিব। জয় হিন্দ, জয় আই অসম।